ভালো বলি দাদা এইটো কাট এইটা কি রাখা আমি এইটো লগে সমজা কেতিয়া হ'ব ন স্কুল কেতিয়া হ'ব ছাৰটো ৰিটায়াৰমেন্ট হেৰা মাষ্টৰ আমাৰ সপোনহে ফলিয়াব যেন পাইছে কিয় নফলিয়াব হে ৰাইজৰ যদি একাগ্ৰতা থাকে তেনেহ'লে সকলোবোৰ সম্ভৱ বুজিছানে ঠিক কৈছে হেৰা গাঁও এই ফলকখন দেখি আজি মোৰ মনটো সাত পৰি গৈছে বুজিছা এই শুভ কামখন তুমিয়ে কৰা এই ধূপকেইডাল তুমি জ্বলোৱা কান্দা কাটা নকৰিব ভাগ্যত যি লিখা আছে সেইটোতো হ'বই কি বুলিনো আপোনাক সান্তনা দিম যিটো ঘটনা ঘটি গ'ল আমিও দুখ পাইছোঁ পুলিচে তদন্ত আৰম্ভ কৰি দিছে দুখীয়া শাস্তি পাবই লাগিব বাইদেউ আপুনি চিন্তা নকৰিব ছাৰে কৈছে যেতিয়া সেইটো হ'বই হয় ছাৰ মানুহজনৰনো কি দুখ আছিলে উচিত তদন্ত আমিও কামনা কৰোঁ ছাৰ 7টা বজাত এখন মিটিং আছিল নেকি তুমি ঠিক মনত পেলালা চাওঁ দিয়াচোন আমাৰ চৰকাৰৰ এটা নিয়ম আছে আমাৰ চৰকাৰৰ নিয়ম অনুযায়ী মৃতকৰ পৰিয়ালৰ সহানুভূতিৰ কাৰণে 1 লাখ টকাকৈ অনুদান দিয়া হয় আপুনি চেকখন গ্ৰহণ কৰক স্যার ক্লাস 1 কন্ট্রাক্টৰৰ সিদিনা হত্যাকাণ্ড সংঘটিত হ'ল এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়াৰ মতামত কি হ'ব আপুনি এগৰাকী জনপ্ৰিয় বিধায়ক আৰু আপোনাৰ সমষ্টিৰ এনে ধৰণৰ হত্যা হিংসা সংঘটিত হৈ আছে এই ক্ষেত্ৰত আপোনাৰ ক'বলগীয়া কি আছে আপোনালোক দুয়োৰে প্ৰশ্নৰ উত্তৰ মই এনেদৰে দিব বিচাৰোঁ মোৰ সমষ্টিত মোৰ জনপ্ৰিয়তাক ম্লান কৰিবৰ কাৰণে তৃতীয় শক্তি উঠি পৰি লাগিছে অতি সোনকালে দোষীক কৰায়ত্ব কৰা হ'ব মই আপোনালোকৰ লগত আছোঁ আহোঁ দিয়ক দাস ব'লক মোৰ এখন মিটিং আছে মুক্তাৰ আব্বাছৰ নাম শুনিছ এখেত মুক্তাৰ আব্বাছ চৰকাৰ ভঙা পটা কৰিব পাৰে কোন আপোনালোক আৰু এনেদৰে অনাধিকাৰভাৱে কাৰ্যালয়ত সোমাই যে অবান্তৰ কথাবোৰ কৈ আছে আবে ই নতুনকৈ টপকিছে বে চাওক কোন কিহৰ বাবে বিখ্যাত সেইটো মোৰ জনাৰ কোনো আৱশ্যক নাই কিহৰ কাৰণে আহিছে কওক আৰু যাওক Hey, mister, आवाज निसात. Hey, mind your language.
এইটো অফিচ হয়, চহৰৰ কোনো লেতেৰা গলি নহয়। শালীলতা ৰাখি যদি কথা নকয় তেন্তে মই পুলিচক খবৰ দিবলৈ বাধ্য হ'ম। গেট আউট। এই মিষ্টাৰ, বৰ বেছি কথা কৈ আছ তই। পুলিচ মাতিবি? মাত। আবে ঐ, আমাৰ ভাইজনক নুসুধাকে পুলিচে একো নকৰে। মিষ্টাৰ কাকতি ইজ ডেড। তাৰ নামত এলত হোৱা ২২ কোটি টকাৰ ঠিকাটো উইদাউট এনি টেণ্ডাৰ মোৰ নামত কৰি দিব। ডেটছ অল। হেৰা মাষ্টৰ, ৪০টা বছৰ তুমি চাহ বাগানত মাষ্টৰী কৰিলা। এই চাহপাত তোলা পোৱালীবিলাকক মানুহ কৰিলা, মানৱ সম্পদ গঢ়িলা। এতিয়া তুমি অৱসৰ ল'লা, তোমাৰ হাতত যথেষ্ট সময়। এতিয়া সেই চৰকাৰী মাটিখিনি আমি সেই বিদ্যালয়খন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিব নালাগে জানো? তোমাৰ সেই হৰেণটো থকাহেঁতেন ইমান দিনে সেই বিদ্যালয়খন খাৰা হৈ গ'লহেঁতেন, নহয় জানো? হেৰা হে গাঁওবুঢ়া, এই আমাৰ গাঁৱৰ মাজত উচ্চ ইংৰাজী বিদ্যালয় এখন স্থাপন কৰাটো মোৰ বহুত দিনীয়া সপোন আছিল। আমাৰ গাঁৱৰ সেই ল'ৰা ছোৱালীবোৰ চহৰত গৈ কম কষ্ট কৰি উচ্চ শিক্ষা ল'বলৈ যায়নে? আৰু এটা কথা নহয়, সেই আমাৰ গাঁৱতে দেখোন বহুত উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে। মোৰো 2টা ল'ৰা ছোৱালী আছে, MA পাছ কৰি বহি আছে। সিহঁতে তাতেই সোমাই থাকক। চৰকাৰী চাকৰি এটানো ক'ত পট কৰে পাব? আৰু সিদিনা আমি এটা কম কাম কৰা নাই দেই গাঁওবুঢ়া। কি ক'লা? কিয়? সিদিনা আমি যে সেই ফলকখন মাৰিলোঁ, এইটো এটা কম ডাঙৰ কাম হ'ল নেকি? নহ'লে সেই আজিকালি যিহে দালালৰ কোপ, কোন সময়ত আহি মাটি দখল কৰিলেহেঁতেন গমেই নাপালাহেঁতেন। পিছে এটা কথা নহয় গাঁওবুঢ়া, এই বাঁহ কাঠ খেৰ এইবিলাকৰ কাৰণে চিন্তা নাই। তোমাৰো আছে, মোৰো আছে, আৰু গাঁৱৰ ৰাইজক আমি বিচাৰিলে পাম। কিন্তু সকলো কথাটো সেই বাঁহ কাঠ দি নহয়। আমাক কিছুমান কাম কৰিবলৈ হাতত টকা পইচা কেইটামান লাগিব। এটা কাম কৰিলে কেনে হয়, আমাৰ সেই গাঁৱৰ সেই ল'ৰাখিনিক লগত লৈ তুমিও ওলাবা, ময়ো ওলাম, আমি অকণ ঘূৰিলে ৰাইজে আমাক সহায় কৰিব নহয়। এই ভাল কাম এটাৰ কাৰণে আমাক কিয় সহায় নকৰিব? আৰু স্কুলখন এফিলিয়েশ্যন কৰিবৰ কাৰণে আমাক 2 পইচা লাগিব। গুৱাহাটীলৈ যাবলৈকো সেই 2-এটাক পঠাবলৈ আমাক পইচা লাগিব। সিহঁতৰ হাততো আমি পইচা দি পঠাব লাগিব। আৰু তাতকৈ ডাঙৰ কথা হ'ল মাটিখিনি আমি আবণ্টন কৰিব লাগিব। সেইটো কিন্তু ভাল কথা ক'লা দেই। এই মোৰ ল'ৰাটোহে কালি পৰহি মাষ্টাৰ ডিগ্ৰী কৰি ওলাব। মই তাকো কৈছোঁ বোলো স্কুলতে সোমাবা, ক'ত চৰকাৰী চাকৰি এটা পাব, বোলো অভ্যাসো এটা হ'ব নে কি কোৱা? আৰু এটা কথা মাষ্টৰ, এই স্কুলৰ সেই নিৰ্মাণৰ ক্ষেত্ৰত কিবা কাম থাকিলে মোক ক'বা, মই আছোঁ তোমাৰ লগত। কিন্তু এটা কথা, এই চৰকাৰী মাটি আৰু গোপচাৰৰ মাটি আবণ্টনৰ ক্ষেত্ৰত সেইটো অকণমান মই নোৱাৰিম দেই, কাৰণ সেইটো মোৰ পদবীয়ে নকয়। কিন্তু বাকী মই তোমাৰ লগত আছোঁ, বুজিছা? মোক ক'বা, মই আগবাঢ়িম তোমাৰ লগত। হেৰা গাঁও, এতিয়া সেই প্ৰভু ভগৱন্তই কৃপা কৰিলেই হ'ল আৰু। কৰিব। এই ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। চাহ লওকচোন। চাহ আকৌ কিয় আনিলা? এই গৰমত চাহ? খোৱা হে গাঁওবুঢ়া, চাহ একাপ খালে একো নহয় দিয়া, কি হ'বনো? আৰু সেই তোমাৰ লগতে সেই মোৰো একাপ মিলিল। হ'ব দিয়া, লোৱা। গাঁৱতে স্কুল এখন হ'ব, কম ভাল কথা হ'বনে? মই মহিলা সমিতিৰ লগত কথা পাতিছোঁৱেই। আমি সকলোৱে দলে বলে সহযোগ কৰিম। চাহ খাওকচোন, মই তামোল লৈ আহোঁগৈ। তাৱৈ বহিছে? বহিছোঁ। পিছে এই সন্ধিয়াখন তহঁতে ক'ৰ পৰা আহিলি? সংঘৰ পৰা আহিলোঁ তাৱৈ। নাটক এখন কৰিছোঁ নহয় তাৱৈ, তাৰে ৰিহাৰ্চেল কৰি আহিলোঁ। সেইটো বুজিলোঁ, কিন্তু বৰ্তমান এই চহৰখনত কি ঘটনা ঘটি আছে সেইটো শুনিছনে নাই? গতিকে সেই বেলি দুবাৰ আগতে ঘৰ সোমাবি। যা, ভিতৰলৈ যা।
মাষ্টৰ মই এতিয়া যাওঁ তামোল লওক ঠিক আছে গাঁওবুঢ়া ৰাতিপুৱা কিন্তু তুমি সোনকালে আহিবা দেই হ'ব আহোঁ দেই নাজানো বিসৰ্জন ওজা মন্ত্ৰ নাজানো আপুনি বহকচোন দেই মই চাহ আনোগে মাষ্টৰ আমি চাহকাপ খাই ওলাই যাওঁ এইকেইটা আকৌ বাঁহ আনিবলৈ গৈ দেখোন আহিয়ে পোৱাহি নাই হেইয়া বাঁহ আনিছে চোৱা ছাৰ খুটাৰ বাঘ এটা সিহঁতে তালৈকে লৈ গ'ল এতিয়া সেই জোখে জোখে কটাই পেলাবি বুজিছ খুৰা খুটাৰ জোখখিনি দি দিয়ক খুৰা ওখটো 10 ফুট আৰু পটটো 3 ফুট টোটেল 13 ফুট কৰিলেই হ'ল 13 নম্বৰডাল একেবাৰে ভাল নহয় একেবাৰে 14তে ধৰ 14 ওখ হ'ব দেখিবলৈ ভাল হ'ব তই চাহো গৈ ঐ আমি কি চাহৰ বাঘ নাপাম নেকি পাবি এই উৰাজাহাজ মুখাৰ শব্দৰ পৰা একেবাৰে অশান্তি পাই গৈছো নকবা আৰু ৰাতি শুব নোৱাৰি সেইটো দেখোন একেবাৰে হাবু ডাবু খাই আহিলে বাবু আকৌ গুণ্ডা পাৰ্টিটো আমাৰ মাটিত আহিছে ভাগ্যহে মোক মৰা নাই ব'লা এই নন্দু আৰু এই যদুক লৈ পেলাই আমি আগবাঢ়ো যা আগবাঢ় কোনোবাখিনিয়ে পালে গৈছিল মই যাম নহয় অকলে যাব নালাগে আমি চিনি পাওঁ নহয় তই আহি থাক কিয় তোৰ ভৰিত হুল সোমোৱা নাছিল জানো তইতো খোজ কাঢ়িব নোৱাৰিবি আহা ইয়াতে বহি বাহানা বনাবলৈ কথা নাপালি আৰু তাই ভৰিত এমাহৰ আগতেই হুল সোমাল আৰু তোৰ এতিয়া মনত পৰিছে বল হেত্তেৰি একো কথা বুজি নাপায় ৰ আপুনি ক'ত আছে ইমান সময় আহি পোৱা নাই যে আহি আছো কৈ আছে কিমান দূৰ পালে ক'ত আছে আহক এতিয়া আহক কিহে মণ্ডল বাবু আপোনাক বাৰে বাৰে ফোন মাৰি থকাৰ পাছত যে আপুনি ফোন নুঠায় কাৰণটো কি ইমান গৰমত এনেকৈ ৰখি আছোঁ আপুনি দেখা নাই ফোন কৰিলেই নহ'ব নহয় মই স্কুটাৰ চলাই আছোঁ কেনেকৈ ফোন ধৰিম আৰু মাতিলে মই আহিব নোৱাৰোঁ নহয় মোৰ এটা অফিচ নাই নেকি ৰ'ব বেছি কথা নক'ব ল'ৰালৰি কামত লাগক পিঠা ধৰ এই ফিটাটো অকণমান ইফালে গৈ বেকাৰ হৈছে অলপ পোন কৰক এইখিনিতে হ'ব সীমাটো আৰু সেইখিনিতেই এই খুটাটো লৈ আহা পটকৈ মাৰি দিয়ে ইয়াত এইটোৱে আমাৰ সীমা পাৰক এইখিনি মা ইয়াত হৈছে এই ভাইটি এই খুটি এটা লৈ আনে ইয়াত খুটি এটা মাৰা এতিয়া এইফালে বোলা এইফালে ইয়াৰ পৰা ধৰা
বেকা হৈছে এইফালে এইফালে চিধা কৰকে হৈছে 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 এতিয়া হৈছে কিমান হ'ল লিখক ৰ'বাহে বেছি বেছি কৰি নাথাকিবা মই জানো নহয় তুমি মণ্ডল নে মই মণ্ডল এই ৰিটায়াৰ হ'বলৈ 1 মাহ আছে মাত্ৰ আৰু এই ব'লা ব'লা এই চিঠা বহীখন চাই মেপ আনিছোঁ চিঠাও আনিছোঁ ব'লা মাটি কিমান হ'ল মাটি 3 বিঘা 1 কঠা আৰু এইটো মেপ এইটো দাগৰ এই মাটিটো দাগ নম্বৰ 51 এতিয়া মোৰ আমাৰ মাটি আমাৰ কথা কোন শেষ এটা আমাৰ মাটি আমাৰ কথা আমাৰ বতৰা শেষ এটা ক'ৰ পৰা আহিছে ইয়াত আমাৰ মাটিটো ব'লা 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 এইটো কথা নহয় নহয় ঠিক আছে দেখা যাব কোন আপোনালোক কি কৰিছে ইয়াত মাটি জুখিছা কিয় এয়া আমাৰ মাটি আমাক নুখুৰাকৈ জোখাৰ অৰ্থ কি অ'ৰা বাপু এয়া চৰকাৰী মাটি কাৰো ব্যক্তিগত মাটি নহয় মোক এই চাৰ্কুল অফিচে পঠাইছে কাৰণেহে আহিছোঁ হেৰি এই ৰ'বচোন ৰ'ব এই ল'ৰা চাওঁ অকণমান আঁতৰি যা কি হ'ল কি ক'লে আপুনি এয়া চৰকাৰী মাটি সেইখন কি মেলি থোৱা আছে দেখা নাই আপুনি ফলক এখন লগাই দিলে মাটি আপোনাৰ হৈ যাব নেকি চিষ্টেমত যাব লাগিব এনেকৈ গুণ্ডা বাহিনী লগত লৈ আহি লোকৰ দখলী স্বত্বৰ মাটি জোখাটো কোনটো চিষ্টেমত পৰে মোক বুজাই দিব নেকি মহাশয় মোক চম্ভালি কথা ক'ব আপুনি কাক গুণ্ডা বুলি কৈছে হৰি ইয়াত এটা মদৰ ফেক্টৰী খোলা হ'ব এই স্কুল এইবোৰ ইয়াত নচলিব বুজি পাইছেনে কিবা গাঁওবুঢ়া আপুনি এওঁলোকক কথাটো বুজাই দিয়া নাই নেকি ইয়াত এটা ফেক্টৰী হ'ব DC অফিচাৰৰ লগত যোগাযোগ কৰাৰ পাছতহে মই ইয়ালৈ আহিছোঁ আপুনি যদি আমাৰ কামত বাধা দিয়ে তেনেহ'লে কিন্তু মই DC ৰিপৰ্ট কৰিবলৈ বাধ্য হ'ম ঘোষখোৰ দালাল গুণ্ডা বাহিনীৰ লগত আহিছে বুলি কি নিজকে গুণ্ডা বুলি ভাবিছা নেকি তই নাজানো নেকি এই গণতন্ত্ৰত ৰাইজেই ৰজা হয় নেকি যা কোনে অধিকাৰ দিলা তহঁতক হেৰা মাষ্টৰ মই ইয়াত থকা অৱস্থাত এনেকুৱা অপ্ৰীতিকৰ ঘটনা হ'বলৈ নিদিওঁ দৰকাৰ হ'লে মই পুলিচত খবৰ দিম এই অসভ্য চবৰ কাৰণে আজি আমাৰ এই শান্তিপূৰ্ণ হৈ থকা গাঁওখনত অশান্তিৰ সৃষ্টি হৈছে গুণ্ডা চক্ৰ কাক গুণ্ডা বুলি কৈছ বয়সস্থ মানুহৰ গাত হাত উঠাবলৈ তই কোন তই কোন হৰেণ নামটো হৰেণ গাঁৱলীয়া বুলি ভাবি ভুল নকৰিবি বাপেৰক কৈ দিবি হৰেণক লগ পাইছিলো বুলি গাঁওবুঢ়া দেখিলানে সিহঁতে আমাৰ সেই ফলকখন কেনেদৰে লঠিয়াই গুৰিয়াই ফালি চিৰি পেলালে সিহঁতে আমাৰ আবেগ অনুভূতিক কেনেদৰে পদাঘাত কৰিলে হেৰা মাষ্টৰ এই দুখ নকৰিবা দুষ্টৰ একাল সন্তৰ সৰ্বতিকাল সিহঁতে জুইৰ লগত খেলা কৰিছে
ছাৰ আজি মাটি জুকি থাকোঁতে সেই হৰেণ বোলাটো আহি গোটেইখন খেলি মেলি কৰি দিলেহি। ছাৰ আপুনিতো জানেই হৰেণ কেনেকুৱা টাইপৰ ল'ৰা, আৰু সি পেটাই আমাৰ গাতো হাত তুলিছে। চুপ! লছ নালাগিল তহঁতৰ। মই সেইবোৰ একো বুজি নাপাওঁ। সেই মাটি মোক লাগিব। তহঁতৰ ওপৰত ভৰসা কৰাটোৱেই মোৰ ভুল হৈছে। মই নিজে যাম তালৈ। ছাৰ আপুনি কিয় যাব লাগে? এই বুঢ়া মাষ্টৰটোৰ সাহস তাৰ একমাত্ৰ ভায়েক হৰেণ। ছাৰ হৰেণে নতুনকৈ বিয়া পাতিছে আৰু এতিয়া সিহঁত শহুৰেকৰ ঘৰত থাকে। আপুনি যদি কয় তাইক উঠাই দিওঁ নেকি, তেতিয়া সি ঠাণ্ডা হৈ যাব ছাৰ, আৰু তেতিয়া উঠাই দে। গুৱাহাটীলৈ আপুনিও যাব নেকি? মই নাই, নাযাওঁ। কাইলৈ এপাক সেই চহৰৰ পৰাহে আহিবগৈ লাগিব বুজিছা। গুৱাহাটীলৈ কাৰোবাক পঠিয়ালে কাগজ পত্ৰখিনি সিহঁতৰ হাতত ঠিকমতে দি পঠাব লাগিব নহয়। আপুনিনো অকলে অকলে আৰু কিমাননো দায়িত্ব ল'ব বাৰু? এই ডেকা ল'ৰাকেইটাকো অকণমান দায়িত্ব দিব লাগে। নাই, নোৱাৰিব বুজিছা। এইবোৰ কাম ইমান সহজ নহয়। আমাৰ সেই হৰেণটো থকাহেঁতেন কথাই নাছিলে। সেই ৰাৱণ, এই কালিলৈ মই ৰাতিপুৱা তাকেই লগ ধৰিবলৈ যাম বুজিছা। সিদিনা সি হঠাতে ভগৱান ওলোৱা দি ওলাল সিহে। সি আপোনাক শ্ৰদ্ধা কৰে, পিতৃ জ্ঞান কৰে। আপুনিহে অধৈৰ্য হৈ পেলাই ল'ৰাটোক চিৰদিনৰ কাৰণে ঘৰখনৰ পৰা খেদি পঠিয়াইছিলে। দুখীয়া মানুহৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰাই উদ্ধাৰহে কৰিছিল। সি তাইক আশ্ৰয় দিব বিচাৰিছিল। কিনো বেয়া কামটো কৰিছিল বাৰু কওকচোন? যিটোৰ কাৰণে সিহঁতক আপুনি চিৰদিনৰ কাৰণে ঘৰখনৰ পৰা উলিয়াই দিলে। সিওতো কম জেদি ল'ৰা নহয়। ক'ত ঘূৰি আহিব আৰু ঘৰখনলৈ? সি কেতিয়াও ঘূৰি নাহে আৰু। এৰা, সেই মুহূৰ্তত মই একো চিন্তা কৰিব পৰা নাছিলোঁ। খং আৰু আৱেগত জৰ্জৰিত হৈ মই তেনেকুৱা সিদ্ধান্ত লৈছিলোঁ বুজিছা। যাম, মই কাইলৈ চহৰলৈ যাম, তাৰ ওচৰলৈ যাম। তাৰ ওচৰত সৰু হৈ মই তাক অনুৰোধ কৰিম, মই লৈ আহিম তাক ঘৰলৈ। আহিব লাগিব, সি ঘূৰি আহিব লাগিব। পিছে স্কুলখন কেতিয়ালৈ উদ্বোধন কৰিব বাৰু? কিয়? এই মাহৰ 30 তাৰিখে। এই মাহৰ 30 তাৰিখে আমি উদ্বোধনী অনুষ্ঠানটো কৰিম বুলি ভাবিছোঁ। সেইদিনা আমি সাংস্কৃতিক অনুষ্ঠান এখনৰো আয়োজন কৰিম। সেই ৰাৱণ, 40 বছৰ বাগানত চাকৰি কৰি অৱসৰ ল'লোঁ বুজিছা। সেইকাৰণে আমি উদ্বোধনী অনুষ্ঠানটো এইবাৰ বাগানত কৰিম বুলি ভাবিছোঁ। মোকতো সকলোৱে চিনি পায়েই, গতিকে আৰু এইটো কিমান ডাঙৰ ভাল কাম এটা হ'ব। তা কালচাৰেল ফাংচন পাতিলে আমিও কিবা এটা প্ৰগ্ৰেম কৰিম দে। ঐ, আমিও যে মোৰ এটা নাচিম দে। কালিৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিম। নাচিবি দে, নাচিবি, এইটো ভাল কথাহে। সেই ৰাৱণ, এই যোৱা সোনকালে ভাতত লগাগৈ। মই ৰাতিপুৱা সোনকালে চহৰলৈ যাব লাগিব নহয়। যোৱা।
হ'ব দাদা, গুৱাহাটীৰ সেই অফিচটোত মোৰ ভাল চিনাকি আছে। মোৰ বিশ্বাস কামটো হৈ যাব। তই অকণমানো চিন্তা নকৰিবি। যেনে তেনে কৰি আনিবি ঐ। মোৰ জীৱনৰ এইটো এটা ডাঙৰ কাম কৰিবলৈ ওলাইছোঁ। আৰু এটা কথা, গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পিছত বোৱাৰীজনীক লৈ একেবাৰে ঘৰলৈ গুচি আহিবি। আগৰ কথাবোৰ ধৰি নাথাকিবি। এই খবৰ খবৰ ককায়েকে কিবা এটা ক'লো ধৰি নাথাকিবি, ঘূৰি আহিবি কিন্তু। হ'ব দাদা, ব'ল তোক মই গাড়ীত উঠাই দিওঁ। মাজনী, অ মাজনী, চাওঁ এফালে আছোন। হেৰি নহয়, এই মই ৰাতিপুৱাই গুৱাহাটী যাব লাগিব হা। তুমি মোৰ এই পিঠিত লোৱা বেগটোতে 4-5টামান স্পৰ্টিং ভৰাই দিবাচোন। ময়ো যাম আকৌ। মোৰো যাবলৈ মন গৈছে। মই আজিলৈকে যে গুৱাহাটী দেখিয়ে পোৱা নাই। মই গুৱাহাটী ফুৰিবলৈ নাযাওঁ নহয়, মোৰ কাম আছে অলপ, কামৰ কাৰণেহে যাম। বুলেটখনকে লৈ ব'লা, দুইটা যাম। হে, বুলেট লৈ গুৱাহাটীলৈ যাবা? হ'ব দিয়া, নাযাওঁ। মই গুৱাহাটীলৈ মোৰ কিবা কামতহে যাম, তোমাক বেলেগ এদিন লৈ যাম দিয়া। আচ্ছা, হেৰি যে এই ঘৰত সকলোবিলাক বস্তু আছেনে? আছে। অঁ, তুমি আকৌ অকলে অকলে দোকান বজাৰ কৰি ফুৰিব নালাগে। কিবা প্ৰয়োজন হ'লে দেউতাকে ক'বা, দেউতাই আনি দিব হা। হ'ব। এতিয়া হেৰি কৰা, দেৰি কৰিব নালাগে, সোনকালে শুই থাকোঁ দিয়া। ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। গুৰু, তাইক আজিয়ে উঠাব লাগিব, আজিয়ে।
হৰেণক যদি মই গুৱাহাটীলৈ নপঠিয়ালোহেঁতেন তেনেহ'লে আজি এই ঘটনা কেতিয়াও নঘটিলে। নাকান্দিব ছাৰ, এইটো সকলো ছাৰ ভাগ্যৰ লিখন ছাৰ, নাকান্দিব ছাৰ। একেখন ঘৰতে দুটাকৈ চিতা, মোৰ হিয়া ভাগি গৈছে। ল'ৰাহঁত এই উঠৰ চাকিখন। কলৈ গলি গৈ এই ল'ৰাহঁত ধৰ তহঁতে। মিঠা মিঠা আবেগৰে গধূলি তুমি আহি জিৰাবা মোৰ পদূলিত চকুৰে হাঁহি মাৰি কৈ দিয়া না মই তোমাক ভাল পাওঁ বুলি জোনাকৰ বালিত বহি উমলিম একেলগে আহিনৰ কুঁৱলীৰ মাজেৰে তোমাৰ
বলক বলক বহুত দেৰি হৈছে মোৰ ভাড়া বহুত আছে ওৰা কামটো হল বুইছা বলা 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 ও অকমান লাহে লাহে চলাবা বুইছা তুমি আহোঁতে যিটো হে স্পীডত চলাইছিলা মোৰ ভয়ে লাগি গৈছিল ওৰা তোমাকতো মই আগতে দেখা নাই এ খুৰা মোৰ এবাৰ লস্মিত বহি ললে নহয় ট্ৰেইনতে গৈছে নে হেলিকপ্টাৰতে যে গমেই নাপাব এবাৰ যদি বহি লয় নহয় উৰাই দিও মানুহটো কন্টেক্টত থাকে মোৰ লগত বলক এ বলা 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 তুমি বৰ কথা কোৱা হে এ খুৰা আগতে বম্বেত আছিলো ফিল্ম সিটিত কাম কৰিছিলো এতিয়া টমটম চলাও বিন্দাস 500 টকা পাও চলি যাও মই বুজিলে ও খুৰা আপুনি কাবা কেনে চাকৰি বিচাৰিছে নি চাকৰি কাৰ বিচাৰিবা হে চাকৰি মইহে দিব পাৰো আমাৰ গাঁৱত এই চৰকাৰী মাটি অকণমান আছিলে তাতে চৰকাৰী স্কুল এখন বনোৱা কথা আছিলে পিছে স্কুল বনাই কি লাভ হ'ব হে তাতো কৈ সেই মদৰ ফেক্টৰী এটা বনোৱাই ভাল 20 জন মান ল'ৰাৰ অন্তঃসংস্থাপন হ'ব এমএলএও মোক কথাটো ছাপোৰ্ট কৰিছে ইমান দিনে হে মাষ্টৰৰ লগত থাকি মিছা মিছি সময়কণ কটালো বুইছা তাতো কৈ হে এমএলএৰ লগত থকাই ভাল সন্মান অকণমানো পাওঁ আৰু 2 পইচাও পাওঁ না কি কোৱা বৰুৱা আপুনি যিটো কাম কৰিলে গোটেই চহৰখনেই কপাই দিলে মিষ্টাৰ বৰুৱা মই কেবিনেট মিনিষ্টাৰ হ'ব কৈ আছো আৰু মোৰ সমষ্টিতে যদি এনেকুৱা ভাইলেন্স হৈ থাকে বাদ দিয়ক আপোনাৰ এমএলএৰ পৰা মিনিষ্টাৰ হোৱাৰ সপোন আপুনি মিনিষ্টাৰ হ'লে কি কৰিব মোৰ জনা আছে সাধাৰণ এটা কাম আপুনি কৰিব নোৱাৰে হেৰি ফুকন ইচ্ছা কৰিলে আপোনাক মই এই মুহূৰ্তত মিনিষ্টাৰ পাতিব পাৰোঁ কিন্তু ৰ'ব বৰুৱা আপুনি ইমান খং নকৰিবচোন ধৈৰ্য ধৰক আপুনি এনেকৈ কাম কৰক যাতে সাপো মৰক লাঠিও নাপাব বৰুৱা চহৰখনৰ এনেকুৱা পৰিস্থিতিৰ কাৰণে ডিজিপিয়ে এগৰাকী এনকাউণ্টাৰ স্পেচিয়েলিষ্ট ইয়ালৈ পঠাইছে আৰু এই কথাটো আপোনালোক দুয়ো নাজানে এই কথা মই জানো কি এনকাউণ্টাৰ স্পেচিয়েলিষ্ট পঠাইছে মই নাজানো বৰুৱা আপুনি যি কৰে ভাবি চিন্তি কৰিব যাতে আমাৰ শৰ্মা আৰু মোৰ গাত একো দায় নপৰে চাওক বৰুৱা আপুনি আবেগত কোনো কাম নকৰিব প্লেনিং কৰক যি হয় দেখা যাব মোৰ শেষ কথা সেই মাটিডোখৰত মোৰ মদৰ ফেক্টৰী হ'বই লাগিব নহ'লে আপোনালোকক পুহি ৰখাৰ মোৰ কি যুক্তি আছে মোৰ প্লেনিং এছপি সাহেব প্লেনিং মই ইতিমধ্যে কৰি থৈছোঁ আৰু এনকাউণ্টাৰ স্পেচিয়েলিষ্ট ইয়ালৈ অহা বুলি শুনি আপোনালোকৰ দুইজনৰে যিটো ভয় মই দেখিছোঁ ভয় কৰাৰ কোনো প্ৰয়োজন নাই শুনক যদি ইমানেই ভয় খাইছে আপোনালোকে এই চহৰখনত যিবোৰ ঘটনা ঘটি আছে সম্পূৰ্ণ দায়িত্ব মুক্তাৰ আব্বাছ আৰু গুৰুৰ ওপৰত দি দিয়ক কেছটো ডাইভাৰ্ট কৰি দিয়ক এছপি চাহাবো বাচি যাব আৰু আমাৰ ভাবি মিনিষ্টাৰ বাচি যাব
নাথাকো মই আপোনাৰ লগত নাথাকো মই আপোনাৰ লগত কাইলৈ ৰাতিপুৱাই মই ঘৰ এৰি গুচি যাম তুমি দেখোন বহু কথাই গম পোৱা মোৰ এই ব্যৱসায়ত মই মোৰ বিষয়ে কাকো জানিবলৈ নিদিওঁ আৰু সেই অধিকাৰ মই কাকো দিয়া নাই মোৰ এই সম্পত্তি এই ঘৰ বেংক বেলেঞ্চ ষ্টেটাছ ইমানখিনি পোৱাৰ পিছতো যদি তুমি শান্তি পোৱা নাই যাব পাৰা কোনো আপত্তি নাই মোৰ যোৱা যোৱা বাইদেউ মুক্তাৰ আব্বাছ আৰু গুৰুৱে গোটেইবিলাক সন্ত্ৰাস চলাইছে হত্যা লুণ্ঠন ধৰ্ষণ ড্ৰাগছ মাটিৰ ব্যৱসায় কি নকৰে সিহঁতে বাইদেউ তথ্য আছে আমাৰ হাতত তেওঁলোকৰ আড্ডাটো আপুনি দেখাই দিব পাৰিব পাৰিম বাইদেউ মই সকলো চিনি পাওঁ বাইদেউ আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদন ঝুমৈৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদন ঝুমৈৰ লাগল ভাৰী আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৈৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদন ঝুমৈৰ লাগল ভাৰী
হৰেণ, তুমি এগৰাকী খেলুৱৈ আৰু সু অভিনেতা হিচাপে সমাজত পৰিচিত। হঠাৎ তোমাৰ জীৱনলৈ অহা ধুমুহাজাকৰ কথা আমি জানো। হৰেণ, এটা সময়ত তুমি মোক যি উপকাৰ কৰি থৈছা সেই কথা মই কেতিয়াও নাপাহৰোঁ। বাইদেউ, সেইবোৰ কথা মই পাহৰিব খুজিছোঁ। সেই কথাবোৰে মনত মোৰ বৰ কষ্ট দিয়ে বাইদেউ। মানসিকভাৱে মই বৰ ভাগি পৰোঁ বাইদেউ। হৰেণ, তোমাক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈহে মই ইয়ালৈ মাতি আনিছোঁ। তুমি হয়তো নাজানা হৰেণ, তোমাৰ মৰমৰ পত্নীক গুৰু আৰু মুক্তাৰ আব্বাছে হত্যা কৰা নাছিল, মাথো অপহৰণহে কৰিছিল। বাইদেউ, সেইবোৰ আপুনি কি কৈছে? মোৰ মৰমৰ পত্নীক কোনে হত্যা কৰিছে? তাৰ নাম কওক বাইদেউ। তাক মই। ধৈৰ্য ধৰা হৰেণ, ধৈৰ্যৰে কাম লোৱা। তোমাৰ পত্নীৰ হত্যাকাৰী আন কোনো নহয়, সেইজন হৈছে ৰুদ্ৰ বৰুৱা, মোৰ স্বামী ৰুদ্ৰ বৰুৱা। এই চহৰখনৰ প্ৰতিটো জঘন্য কাণ্ডৰ আঁৰৰ মানুহজন হৈছে ৰুদ্ৰ বৰুৱা। সেইটো তোমালোকে হয়তো নাজানা, সেইটো কেৱল মই জানো। হৰেণ, তইতো ইতিমধ্যে সকলো কথা গম পালিয়ে, গতিকে তই এতিয়া ক'ত ৰখি আছে গম পাইছনে? তই এতিয়া তহঁতে বনোৱা বিদ্যালয় প্ৰাংগণত ৰখি থকা নাই, য'ত তই মোক গাত হাত দিছিলি। এতিয়া তই মোৰ কব্জাত আছ, মোৰ কব্জাত। তই জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছ হৰেণ, তই জীয়াই থকাৰ অধিকাৰ হেৰুৱাই পেলাইছ। তোক মই মিষ্টাৰ ৰুদ্ৰ বৰুৱা, পৃথিৱীৰ সকলো মানুহ শুই এতিয়া নিপালি দিলে। তোৰ এতিয়াও টোপনি অহা নাই কিয়? সেই স্কুলখনৰ কথা মনত আছে নহয় তোৰ? সেই স্কুলখনৰ হেডমাষ্টাৰৰ ভায়েক মই। মোৰ মানুহজনীয়ে তোক কি জগৰ লগাইছিল? মই কাৰো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য নহয়। প্ৰশ্ন মই কৰোঁ, ব্ৰহ্ম বিষ্ণু মহেশ্বৰেও মোক প্ৰশ্ন কৰিব নোৱাৰে। য়েছ, মই মাৰিছো তোৰ ঘৈণীয়েক। কি কৰিবি তই? তইতো তোৰ নিজৰ সংসাৰখন ধ্বংস কৰিলিয়েই, মোৰ সংসাৰখনো ধ্বংস কৰিলি। তোৰ দৰে এটা নৰপিশাচ এইখন পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই।
অধিকাৰ 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 নামৰ শব্দটোৰ অৰ্থ তোৰ দৰে এটা ভিক্ষুৰৰ পৰা শিকিবলগীয়া এই ৰুদ্ৰ বৰুৱাৰ নাই মোৰ কি অধিকাৰ আৰু কি অধিকাৰ আছে সেয়া মই খুব ভালদৰে জানো মোৰ নিৰপৰাধী মানুহজনী আৰু তাইৰ দেউতাকে তোক কি অপৰাধ কৰিছিল যাৰ বাবে তই সিহঁতক নিৰ্মমভাৱে হত্যা কৰিলি কি কৰিবি তই মোক কি কৰিবি ভয় দেখুৱাইছ ৰুদ্ৰ বৰাই তোৰ দৰে এটা ভিক্ষুৰ ধমকিত ভয় কৰা মানুহ নহয় মাৰিবি মোক মাৰ মাৰ না ঐ ৰুদ্ৰ বৰুৱা তই কিমানজনী মহিলাক ধৰ্ষণ কৰিলি কিমানখন সংসাৰ তই শেষ কৰিলি তোৰ দৰে এটা নৰপিশাচ এইখন পৃথিৱীৰ বোজা হৈ থাকিব নালাগে তোক মই দিছো মৃত্যুদণ্ড